Hello everyone. আজি এই ভিডিঅ'টোত আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ডৰ কুৱেশ্যন পেপাৰ সলভ কৰিম। আমি স্পেচিয়েলি MCQ পাৰ্ট 2 সলভ কৰিম। যদি এই ভিডিঅ'টোত মই সিমানখিনি ছাপোৰ্ট দেখোঁ তেতিয়াহ'লে মই ৰিমেইনিং পাৰ্টছখিনি কভাৰ কৰিম, যদিহে তোমালোকে চবে ভাল পোৱা চলিউশ্যনখিনি। অ'কে, আমি ভিডিঅ'টো বেছি দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, ভিডিঅ'টো লাইক কৰি দিবা। অ'কে, লেট আছ ষ্টাৰ্ট। First question to the number of decimal places after which the decimal expression of the rational number this will terminate. আমাৰ ওচৰত চাৰিটা অপশ্যন দিয়া আছে A B C D। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব আমি সেইটো বিচাৰিব লাগে। So 131/2⁴ into 5⁴ দিয়া আছে। So ওপৰৰ নম্বৰৰ কোনো কাম নাই, তো এইটো আমি ৰিমুভ কৰি দিওঁ, অকল তলৰ নম্বৰখিনি চাওঁ। 2⁴ into 5⁴ আছিল, তো আমি চাম যে পাৱাৰখিনি ছেম হয় নে নহয় সেইটো চাই লওঁ। হ'ল, আমি প্ৰথমে কি কৰিম, পাৱাৰ ছেম কৰি ল'ম। হ'ল, আৰু এক্সট্ৰা এটা 2 থাকি গ'ল, কাৰণ আমাৰ ওচৰত ইয়াতে 2⁴ আছিল। চ' আমি এটা এক্সট্ৰা 2 ইয়াত বেলেগকৈ লিখিলোঁ। ইয়াত আমি পালোঁ 10⁻3। আমি যদি এই দুটা নম্বৰ মাল্টিপ্লাই কৰি দিওঁ 10⁻3, ইয়াতে আকৌ আমি 2 এটা পালোঁ। চ' আমি কি কৰিম, আমি এই 3টো চাম আৰু এইফালৰ 1টো চাম, এই দুটা প্লাছ কৰি দিম। চ' 4, আমাৰ আনচাৰ হৈ যাব 4। আমি সেনেকৈও চাব পাৰোঁ, বা যদি MCQত আমি যদি সোনকালে কুৱেশ্যনটো ছল্ভ কৰিব খোজোঁ তেতিয়াহ'লে আমি চাব লাগিব যে গ্ৰেটাৰ পাৱাৰ কোনটো হয়। আমাৰ ফাৰ্ষ্ট পাৱাৰ দিয়া আছে 4, ইটো পাৱাৰ দিয়া আছে 3, মানে 2⁴ আছিল, 5⁴ আছিল। চ' গ্ৰেটাৰ পাৱাৰ আমাৰ আনচাৰ হ'ব। সেনেকৈও আমি চাব পাৰোঁ, কাৰণ এক্সাম হলত আমাৰ ওচৰত ইমান টাইম নাথাকিব এইবোৰ কৰি থাকিবলৈ। চ' সেইকাৰণে আমি চাব লাগিব যে গ্ৰেটাৰ নম্বৰ ইজ দ্য আনচাৰ। ডান। চ' লেট আছ গো ফৰ দ্য নেক্সট কুৱেশ্যন। The standard form of a very big number or a smaller number is k into 10⁻m, where m is an integer and okay, আমাক কোৱা হৈছে যে ষ্টেণ্ডাৰ্ড ফৰ্মত আমি যেতিয়া কনভাৰ্ট কৰোঁ নম্বৰটো এনেকৈ লিখা হ'ল বুলি কৈছে, k into 10⁻m, এইটো কোৱা হৈছে। চ' m যদি ইণ্টিজাৰ হয়, ঠিক আছে, ইণ্টিজাৰ হ'ল, তেতিয়াহ'লে k ভেলু কি হ'ব পাৰে মনত থ'বা। ষ্টেণ্ডাৰ্ড ফৰ্মত আমি যেতিয়াও লিখোঁ সদায় ফাৰ্ষ্ট নম্বৰৰ পিছত পইণ্ট লগাই থওঁ ইনটু 10⁻100 এনেকুৱাকৈ লিখোঁ আমি ইয়াতে কেতিয়াও 40 এনেকুৱা নিলিখোঁ আমি সদায় কি কৰোঁ, এটা ডিজিটৰ পিছত পইণ্ট লগাওঁ। যদি এটা ডিজিটৰ পিছত পইণ্ট লগাইছোঁ তেতিয়াহ'লে ডাবল ডিজিট নম্বৰ নহ'লেই, ডাবল ডিজিট নম্বৰ নহয় কেতিয়াও। চ' সেই হিচাপে আমি যদি চাব যাওঁ এইটো মেক্সিমাম নম্বৰ 9 হ'ব পাৰে, আৰু মিনিমাম নম্বৰ ইয়াতে কনচিডাৰ কৰা কিমান হ'ব পাৰে, 0। চ' ইট উইল ষ্টাৰ্ট ফ্ৰম 0 এণ্ড দ্য ফিনিচিং নম্বৰ ইজ 9। চ' আমি 0 to 9 দিব পাৰোঁ, নহ'লে 0 to <10। এইটো আনচাৰ নহয়, ইয়াতে আনচাৰ বেলেগ ষ্টুডেণ্ট এটাৰ পৰা কালেক্ট কৰা হৈছিল। চ' এইটো কাৰেক্ট আনচাৰ নহয়, আনচাৰ এইটো হৈ যাব, চৰি। ইয়াতে এইটো অপশ্যনৰ হিচাপত আমাৰ এইটো আনচাৰ কাৰেক্ট হ'ব, কিন্তু ইয়াতে যদি আমাৰ এই পৰ্চনটোত যদি ইকুৱেল টু নিদিয়া হ'লে ন, তেতিয়াহ'লে সেইটো কাৰেক্ট হ'লহেঁতেন। হ'ল, অ'কে, আমাৰ বেছি এপ্ৰপ্ৰিয়েট আনচাৰ এইটো হয়, কিন্তু ইয়াতে 0 হোৱা হ'লে বেছি কাৰেক্ট হ'লহেঁতেন। অ'কে, নেক্সট কুৱেশ্যনত যাওঁ আমি। Which one of the following is a perfect cube? Which one of the following is a perfect cube? So এইখিনি নম্বৰৰ ভিতৰত আমি যদি চাই যাওঁ প্ৰাইম ফেক্টৰাইজেশ্যন, তেতিয়াহ'লে আমি দেখিম যে 343টো আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে আমি ইজিলি কেলকুলেট কৰিব পাৰোঁ। আৰু 7 দি আমি 343 ডিভাইড কৰিব পাৰোঁ, 749 টাইমছ হয়, আকৌ 7 টাইমছ হয়। চ' সেইকাৰণে কোৱা হ'ল যে 343 ইজ দ্য পাৰফেক্ট কিউব। ৰিমেইনিং নাম্বাৰছ আৰ নট পাৰফেক্ট। অ'কে, হুইচ অফ দ্য ফলোইং ইজ এ ৰেচনেল নাম্বাৰ? ৰেচনেল নাম্বাৰ কোনটো হয় বুলি কৈছে, মনত থ'বা, ৰুট অভাৰৰ ভিতৰত যদি প্ৰাইম নম্বৰ থাকে তেতিয়াহ'লে সেইকেইটা ৰেচনেল নাম্বাৰ নহয়। হ'ল, তাৰমানে এইটো নহয় যে √8 এটা ৰেচনেল নাম্বাৰ হয়, নহয়। কিয়? কাৰণ √8টো আমি আকৌ ভাঙিব পাৰোঁ, 2 4 8, 2 2 4। চ' 2√2 লিখিব পাৰোঁ। মানে চিম্প্লিফাইড পৰ্চনত যদি আমি ৰুট অভাৰৰ ভিতৰত প্ৰাইম নম্বৰ দেখোঁ তেতিয়াহ'লে ইৰেচনেল নম্বৰ হয়, ৰেচনেল নম্বৰ নহয়। তো সেই হিচাপে আমাৰ √8 ইৰেচনেল পালোঁ, আমি √2 ইৰেচনেল পালোঁ। আৰু এটা বস্তু আমি জানি থোৱাটো ভাল যে পাই ইজ এগেইন এন ইৰেচনেল নাম্বাৰ। হ'ল, এতিয়া আমি √9টো চাওঁ। √9টো কি হয়, 3। এতিয়া আমি চাব লাগিব যে এই 3টো ৰেচনেল হয় নে নহয়। চ' 3 ইজ দ্য ৰেচনেল নাম্বাৰ, সেইকাৰণে আমি আনচাৰ ক'ম ডি হয় বুলি। নেক্সট কুৱেশ্যন, চাম অফ দ্য জিৰ'জ অফ দ্য পলিনমিয়েল x² - 3 ইজ। x² - 3ৰ চাম অফ জিৰ'জ কি হ'ব সেনেকৈ সুধিছে। চ' চাম অফ জিৰ'জ মানে কি, আলফা প্লাছ বিটা। আমি কি কৈছিলোঁ, -b/a বুলি কৈছিলোঁ। ইয়াতে আমাৰ a কিমান, 1x² প্লাছ 0x প্লাছ -3। তো এই হিচাপে আমাৰ এইটো a হয়, ছেকেণ্ডটো b হয়, থাৰ্ডটো c হয়। চ' আমি কি পালোঁ, -b কিমান 0 বাই a কিমান 1।
আমি ৰিজাল্ট পালোঁ 0. So 0 is the correct answer. Next question now. Question number 6. If alpha and beta are the zeros of the polynomial this, okay, मैं अब लिखी हूँ 3x square minus 5x plus 2. Alpha and beta are the zeros of the quadratic polynomial 3x square minus 5x plus 2. Then find the value of alpha plus beta minus alpha beta. Okay, alpha plus beta minus alpha beta value उलियाब लगे. Same concept use करिम. Alpha plus beta किमान पाम minus b by a, b किमान minus 5 minus of minus 5 by a, that is 3. माने हमें पालू याद है 5. Sorry, 5 by 3 पालू. So alpha plus beta जगह हमें लिखिम 5 by 3 minus alpha beta की असिल c by a. c किमान 2 by a माने 3. So it is 2 by 3. That is 5 minus 2, 3 whole, 3 by 3, that is 1. So 1 is the correct answer for this question. যদি কাবাৰ কোবাত যদি প্ৰবলেম হয় বুজাত তেতিয়াহলে কমেন্ট সেকশনত জনাবা সেই কোৱেশ্চনটো স্পেশালি বেলেগকে কৈ দিয়া হ'ব. Next question. If the pair of equations this and the next part has a unique solution, then अच्छा unique solution condition কি আছিল? a1 by a2 not equal to b1 by b2. Done. এটা আমি ক্রস মাল্টিপ্লিকেশন কৰি দিও. কিমান পাম? a1 b2 not equal to a2 b1. এতিয়া চাও আমি a2 b1 not equal to a1 b2. So a2 আমাৰ correct answer. Next question. The graphical representation of a linear equation in two variables is a. এটা মনত থোৱা straight lines হয়. এটা লাইনৰ সদায় graphical representation straight line হ'ব. যদি ইয়াতে parallel line দিয়া হলে আমি parallel line টো বেছি কলো হেতেন, বেছি appropriate parallel line হলহেতেন. এটো কম্পালসৰি নহয় যে লাইন প্যারালেলে হ'ব লাগিব, প্যারালেল নহবও পাৰে, তথাপি আমি প্যারালেল দিয়া হলে প্যারালেল লাইনটো আমি বেছি এপ্ৰোপ্ৰিয়েট মানিলো হয়. ওকে, নেক্সট অপশন. If one root of the equation this is 2, then find the value of k. Okay, x square minus 5x plus 2k equal to 0. One root is 2 বুলি কোৱা আছে, ভ্যালু পুট কৰি দিম 4 minus 5 into 2 10 লিখি দিম ডাইৰেক্ট plus 2k equal to 0. Minus 6 plus 2k equal to 0, 2k equal to 6, k equal to 3. So আমি দেখিলো যে এই ফার্স্ট অপশন টো কারেক্ট অপশন হয়. নেক্সট কোশ্চেন নাম্বার 10. If ABC are in AP, then the value of B is, মনত থবা B হলা AM নিচিনাকে ট্রিট কৰে, সেইকাৰণে B হৈ যাব A plus C by 2. ওকে, এনেকৈ আমি চাব পাৰো, নহলে মেইন কনসেপ্ট যেটো হয় হেতু চাব পাৰো. A B C যেহেতু AP ত আছে, so B minus A equal to C minus B. সেই হিসাবে 2B ৰবা, okay, 2B equal to A plus C পাবা, that is B equal to A plus C by 2. Done? Okay, next question. Which of the following is incorrect? Question যেতিয়াও পঢ়িবা ভালকে পঢ়িবা, ইয়াতে incorrect বুলি কোৱা হৈছে. So আমি প্ৰথমে চালো যে all circles are similar, correct হয় এটো. All squares are similar, এটো correct. All equilateral triangles are similar, এটো correct. তো তিনটা যেহেতু correct, last to incorrect. Next question. ABC and PQR are two similar triangles. अच्छा, ABC is similar to PQR. এনেকে দিয়া হল. Angle A equal to 80, angle Q equal to 45, angle C লাগে আমার. Okay, angle A 80 হয়. Triangle ABC angle A মোৰ দিয়া আছে 80 বুলি. Angle B মানে কি হয়? Angle B equal to angle Q হ'ব. So angle B আকৌ মই কিমান পালো? Angle B মই আকৌ কিমান পালো? 45. এটা angle C উলিয়াব লাগে, তো এই দুটা মই প্লাস কৰি 180 দি মাইনাস কৰি দিম. So this is 125, 180 minus 125 কৰি দিম, আহিব আমাৰ 55. So 55 is the correct answer. এতিয়া question number 13. So question number 13 কৰাৰ আগতে মই ইয়াতে অলপ মুহাই লওঁ, তেতিয়ালৈকে আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লওক. Question number 13 ত সব কি লিখা আছে? The distance between the points this and this. Okay, দুটা কোঅর্ডিনেট দিয়া হল, তাৰ মাজতে ডিসটেন্স উলিয়াব লাগে. আমি জানো ডিসটেন্সৰ ফৰ্মুলা কি হয়? √over x2 minus x1 whole square plus y2 minus y1 whole square. হল. So এতিয়া আমি কি পাম? √over মই প্ৰথমটো 1 1 বুলি কম x1 y1, সেকেন্ডটো মই 2 2 বুলি কম x2 y2. ওকে, সো মোৰ ফৰ্মুলা হিচাপে x2 minus x1 আছিল, মানে 1 minus minus 1, মানে 1 plus 1, 1 plus 1 whole square, আকৌ 0 minus 0 whole square. So √over 2 square plus 0 square. So ultimately মই পাম ইয়াত 2. So 2 is the correct answer. Next question.
coordinates of the midpoint of the line segment joining the points. So formula hol x equal to x1 plus x2 by 2 আৰু y equal to y1 plus y2 by 2 এই দুটা আমি ভ্যালু মনত থব লাগিব মিড পয়েন্টছৰ কাৰণে সো প্ৰথমে আমাৰ 2,5 দিয়া আছে ইটো হল আমাৰ 4,-5 সো 2 plus 4 by 2 x1 y1 x1 y1 a2 হল x2 y2 a2 হল so x1 plus x2 by 2 okay 6 by 2 that is 3 so 3 ইয়াতে আমি পালো আমাৰ এতিয়া আমি চাব লাগিব অপচনত কত 3 আছে গুটে কিটাতে ওকে সাই নম্বৰটো নহয় ক্লিয়াৰ প্ৰথম তিনটাতে আমাৰ 3 দি দিলে এটা সেকেন্ড আমি চাও সেকেন্ড আমি চাব লাগিব যদি বলে কেনেবাকে সেকেন্ড অপচনত বলে আমাৰ যদি কেনেবাকে আমাৰ এইখিনি পয়েন্ট যদি সেম নহলেতেন তেতিয়া হলে আমি প্ৰথমটোৱে কলোহেতেন কিন্তু কেনেবাকে আমাৰ তিনটাতে সেম পয়েন্ট দিয়া হল এই কাৰণে আমি আকৌ ইটো y ক্যালকুলেট কৰিব লাগিব so it is 0 by 2 that is 0 so আমি দেখিলো যে আমাৰ কোঅর্ডিনেট কি হয় 3,0 that is c next question number 15 9 10 square a minus 9 sec square a এই কোশ্চেনটো ফরচুনেটলি or unfortunately every year আই থাকে সব এক্সাম হতে ম্যাট্রিকৰ every year দেখা যায় বা নহলো ম্যাক্সিমাম টাইমস এপিয়ার হয় সো 10 square minus sec square কি হয় -1 it is -9 और मैक्सिमम स्टूडेंट याते -1 लिखी +1 लिखी दिए नेक्स्ट क्वेश्चन नंबर 16 याते बोला है द रेशियो बिटवीन द सर्कमफेरेंस एंड द सर्कमफेरेंस माने की 2 pi r and diameter 2r of a circle is अच्छा कैंसिल होगो r cancel 2 cancel so it is pi by 1 that is pi is to 1 so d is the correct answer next question if the perimeter and the area of a circle are equal perimeter of a circle 2 pi r equal to area of a circle pi r square then the diameter is acha so pi cancel hol r eta cancel hol yar log so 2 equal to r ama khudise diameter mane 2r so 2 into 2 that is 4 ama answer hobo 4 let us go to the next question if the median and if the median and mean of a data are 6 and 5 median equal to 6 mean equal to 5 then find the mode আমি ইয়াতে ইউজ কৰিম কোনটো এম্পিৰিক্যাল ফৰ্মুলা আমি ইয়াত ইউজ কৰিব লাগিব সো আমাৰ এম্পিৰিক্যাল ফৰ্মুলা কোনটো হয় আমি লিখিম mode equal to 3 median minus 2 mean mode equal to 3 median minus 2 mean so ultimately আমি mode উলিয়াব লাগে so equal to 3 into median is 6 minus 2 into 5 that is 18 minus 10 that is 8 let us try the next question our next question ki diya ase ta agote moi ekhini mobile onlo so apan jodi channel to subscribe korana definitely channel to subscribe koribo video to definitely like koribo the volume of two squares are in the ratio 125:8 mane 4 pi r cube 4 by 3 pi r cube of first square by 4 by 3 pi r cube of second square equal to 125/8 find the ratio of their surface areas surface area ratio উলিয়াব দিয়া হৈছে সো আমি কি কৰিম ইয়াপা আমি 4/3 pi ক্যান্সেল কৰিলো আমি r by capital R whole cube লিখিম আমি r by capital R whole cube লিখিম আৰু 5/2 whole cube লিখিম সো r by capital R is equal to 5/2 আমি পালো এতিয়া অলপ স্কয়াৰও কৰি থৈ দিও ওকে স্কয়াৰ নালাগে পিছত কৰিম আমি প্ৰথম ফৰ্মুলা লিখিলো find the ratio of their surface areas 4 pi r square by 4 pi r square ইয়াতে আমি স্কয়াৰ পাইছো যে এই কাৰণে স্কয়াৰ কৰিবলৈ কৈ আছিল okay so what is the answer 5/2 whole square that is 25/4 so 25/4 is the correct answer let us try the last question of this session so তোমালোকে যদি ভিডিওটো ভাল পাইছা বা কিবা ডাউট আছে তেতিয়া হলে ৰেসপন্ড ডেফিনেটলি কৰিবা thank you very much আকৌ এবাৰ কোৱেশ্চনটো চাই লওঁ the dice is thrown once when the probability of getting prime number আচ্ছা এটা ডাই যদি আমি এটো एक्चुअली ভুল আছে এ ডাইস নহয় এ ডাই হ'ব লাগে ডাই ইজ দ্য সিঙ্গুলার ফর্ম আর ডাইস প্লুরাল ফর্ম ওকে দিনাও ডাই এটা যদি থ্রো করা হয় 1 2 3 4 5 6 এগেটা আমার টোটাল আউটকামস হবে সো হোয়াট ইজ দ্য প্রবাবিলিটি অফ গেটিং আ প্রাইম নাম্বার কোন কিটা 2 3 5 so ultimately we have 3 favorable outcomes and then total number of outcomes given 6 so you will get here 1/2 is the correct answer so D is the correct answer so guys এই ভিডিওটো ইয়াতে খতম হৈছে তোমালোকে যদি ভিডিওটো
অকণমান হ'লেও ভাল পাইছোঁ তেতিয়াহ'লে চেনেলটো ডেফিনেটলি ছাবস্ক্ৰাইব কৰিবা। এইটো আমাৰ টাৰ্গেট যে 2023 যিটো এক্সাম হ'বলৈ গৈ আছে, সেইটো কাৰণে তোমালোকক আমি ফ্ৰী অফ কষ্ট প্ৰিপেয়াৰ কৰাম যিমান পাৰোঁ। থেংক ইউ ভেৰি মাছ।